হেল্ল' এভৰিৱান, মেথড চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। APSC কাৰণে আৰু বেছি দিন নাই। আপোনাৰ আজি মে'ৰ 10 তাৰিখ হ'ল। তো আমি জানো জুনৰ 8 তাৰিখে এক্সাম হ'বলৈ গৈ আছে। তো আৰু ইয়াতে যদিও মই 30 ডেজ প্লেন বুলি কৈছোঁ, 30 ডেজ নাই। তো এতিয়া মই কি কৰিম, আপোনালোকক এই যিমান কেইদিন আছে আৰু এৰাউণ্ড 28 ডেজ আছে। তো এই 28 ডেজত আপোনালোকে কেনেকুৱাকৈ এটা স্মাৰ্ট ষ্ট্ৰেটেজি লগাই পেলাই পঢ়িব। যদি মই আশা কৰোঁ যে অলৰেডি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে। তো পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আপোনালোকে যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। চাওক, মই ইয়াতে এটা পেজতে গোটেইখিনি কথা কৈ দিম। ইয়াতে মই অলৰেডি লিখিছোঁ আপোনালোকে কি কি টপিকছ কভাৰ কৰিব লাগিব এই লাষ্ট 28 ডেজত। প্ৰথমটো অসম আহিব, কাৰেণ্ট এফেয়াৰ্ছ, পলিটি, ইণ্ডিয়ান ষ্টেটিক ফ্ৰম লুচেণ্ট, এৰিহেণ্ড, স্কিমছ আৰু মেপ। এইখিনি বহুত, যদি আপোনালোকৰ প্ৰিপাৰেশ্যন বহুত এটা ভাল নহয়, মানে কৰিছে কিন্তু লাগিছে যে প্ৰিপাৰেশ্যন বহুত এটা ভাল লেভেলত হোৱা নাই, তেতিয়াহ'লে লাষ্ট এই 28 to 30 ডেজত এইকেইটা টপিক কভাৰ কৰি যাওক। কাৰণ মই কৈ আছোঁ, যেতিয়া এছাম বুলি কওঁ, আছামৰ পৰা এতিয়া অসমৰ পৰা লাষ্ট ইয়াৰৰ কথা ক'লে এছাম স্পেচিফিক টপিকৰ পৰা এৰাউণ্ড 38+ কুৱেশ্যনছ আহিছিলে। তো এইবাৰো আমি এক্সপেক্ট কৰিব পাৰোঁ যে 35 to 40ৰ ভিতৰত এছামৰ কুৱেশ্যনছ থাকিব। তো এই লাষ্ট আপোনালোকে 20 দিন যদি অসমখিনি ভালকৈ চাই, অসম স্পেচিফিক, অসম জিঅ'গ্ৰাফী, এছাম পলিটি, দেন এছাম হিষ্ট্ৰী, তেনেকৈ যদি গোটেইখিনি চাই, বাট অসমত কি কি স্কিমছ চলি আছে বৰ্তমান সময়ত, অসম বাজেট, সেই গোটেইখিনি যদি চাই, তেতিয়াহ'লে এছাম পৰ্চনটো আপোনালোকৰ ষ্ট্ৰং হৈ উঠিব। আৰু এছাম পৰ্চন ষ্ট্ৰং হোৱা মানে আপুনি 35 to 40 কুৱেশ্যনছ যে আহিব, তাৰ ভিতৰত 30+ স্ক'ৰ কৰিব পাৰিব, 30+ কুৱেশ্যনছ আপুনি কাৰেক্ট কৰিব পাৰিব। দেন কাৰেণ্ট এফেয়াৰ্ছ, হোপফুলি যদি এতিয়ালৈ চোৱা নাই, কাৰেণ্ট এফেয়াৰ্ছ চোৱা ষ্টাৰ্ট কৰি দিয়ক। কাৰেণ্ট এফেয়াৰ্ছ এতিয়া লাষ্ট 1 year চাবলৈতো টাইম নাই, হ'লেও লাষ্ট জানুৱাৰীৰ পৰা এপ্ৰিলৰ পৰা যিমান কাৰেণ্ট এফেয়াৰ্ছ আছে সেই কাৰেণ্ট এফেয়াৰ্ছখিনি চাবলৈ চেষ্টা কৰক। দেন ষ্টেটিক যদি পঢ়িব লাগে, ষ্টেটিক পঢ়িব লাগিলে পলিটিখিনি চাওক। পলিটিৰ পৰা এৰাউণ্ড 10+ কুৱেশ্যনছ আহিব, আৰু এই 10+ কুৱেশ্যনছ মাৰ্কছ স্ক'ৰ কৰাটো ইজি হয়। যদি পলিটিখিনি আপোনাৰ অলপ হ'লেও নলেজ আছে, তেতিয়াহ'লে কিন্তু পাৰিব, কাৰণ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে। এটা দুটা ষ্টেটমেণ্ট কাৰেক্ট কৰিব পাৰিলে গোটেই কুৱেশ্যনৰ এনচাৰটোৱে আপুনি কৰিব পাৰিব। আৰু তাৰপাছত যদি আপোনালোকৰ টাইম হয়, তেতিয়াহ'লে লুচেণ্ট বা আৰিহাণ্ট কিতাপ যিকোনো এখন উলিয়াই লৈ পেলাই তাতে যোনখিনি ইণ্ডিয়ান ষ্টেটিক নলেজ আছে, যেনে ইণ্ডিয়ান হিষ্ট্ৰী হওক, ইণ্ডিয়ান পলিটি হওক, ইণ্ডিয়ান জিঅ'গ্ৰাফী হওক, সেই গোটেইখিনি আপুনি এবাৰ ৰিভিজন এটা দিব পাৰে। যদি ADR কাৰণে পঢ়িছিলে, তেতিয়াহ'লে এতিয়াতো ৰিভিজন দিলে হৈ যাব। আৰু যদি আপুনি ADR কাৰণে পঢ়া নাই, অকল APSC কাৰণে পঢ়ি আছে, তেতিয়াহ'লে এইটো লাষ্টলৈকে থৈ দিয়ক, কিন্তু এছামটো এতিয়াৰ পৰা ষ্টাৰ্ট দি দিয়ক। আৰু তাৰপিছত মেপছ ইম্পৰ্টেণ্ট হয়, মেইনলি অসমৰ মেপ ইম্পৰ্টেণ্ট হয়। অসমৰ যেতিয়া জিঅ'গ্ৰাফী কুৱেশ্যন বুলি কয়, অসমৰ জিঅ'গ্ৰাফী কুৱেশ্যনত মেইনলি সেই অসমৰ নৰ্থ বেংক, চাউথ বেংক, কি কি ট্ৰিবিউটৰিজ আছে, বা নৰ্থ বেংক অফ ব্ৰহ্মপুত্ৰত কি কি ইম্পৰ্টেণ্ট প্লেচেছ আছে, সেইবিলাক সুধি দিব পাৰে। বা বাৰাক ভেলীৰো একে কথা, বাৰাকৰ নৰ্থ বেংক, চাউথ বেংকত কি কি নতুন বা ইম্পৰ্টেণ্ট প্লেচেছ আছে, সেইখিনি সুধি দিব পাৰে। তো মেপ চোৱাটো বহুতে জৰুৰী হয়। যদি মেপ নাই আপোনাৰ তাত, তেতিয়াহ'লে যিকোনো এখন ষ্টেচনাৰী দোকানত যাওক বা কিতাপৰ দোকানত গ'লে তাতে যদি কয় মোক অসমৰ মেপ লাগিছিলে, তাতে আপোনালোকে পাব, কিনিবলৈ পাব। আৰু অনলাইন চালেতো ভাল, আৰু অনলাইন চাব পাৰে এছামৰ মেপ, ইণ্ডিয়াৰ মেপৰ কাৰণে আপুনি এটলাছ, ইণ্ডিয়ান আৰু ৱৰ্ল্ড মেপৰ কাৰণে এটলাছখন যদি আছে, সেইখনৰ পৰা চাব পাৰে। যদি নাই, তেতিয়াহ'লে অনলাইন চাই ল'ব পাৰে। আৰু মই প্ৰিফাৰ কৰোঁ যে এটলাছখন যদি নাই, কিনি লওক। এটলাছখন বহুত দামো নলয় কিতাপখনত, পিছত বহুত দামো নলয়, কিতাপখনে কামত দিব আপোনালোকক। তো এইখিনি কৰক। লাষ্ট 30 ডেজৰ কাৰণে মই এতিয়া কি ক'লোঁ, অসমৰ 35 to 40 কুৱেশ্যনছ আহিব, তাৰ পৰা 30+ স্ক'ৰ কৰিবলৈ চাওক। দেন পলিটিৰ এৰাউণ্ড 10+ কুৱেশ্যনছ আহিব, তাৰ পৰা আপুনি যদি এৰাউণ্ড 5 কুৱেশ্যনছই ভালকৈ এটেম্প কৰে, আৰু বাকী মেপ হওক, স্কিমছ হওক, এই গোটেইবিলাকৰ পৰা এৰাউণ্ড 10 কুৱেশ্যনছ এটেম্প কৰিব পাৰিলে আপোনাৰ কিমান হৈ গ'ল, 45 আহি গ'ল। তো এইখিনিৰ পৰা 45 আহি আছে। বাকী কাৰেণ্ট এফেয়াৰ্ছ, এছাম,
বাজেট আৰু ইউনিয়ন বাজেট এছাম বাজেট ইউনিয়ন বাজেটৰ কুৱেশ্যন এটা হ'লেও থাকিব এই দুটা মিলি পেলাই আপুনি এটলিষ্ট 3+ কুৱেশ্যনছ ধৰিবই পাৰে একদম কাৰেণ্ট এফেয়াৰ্ছ হয় তো এই কুৱেশ্যনছ কেইটা যদি বাজেট কেইখন ভালকৈ পঢ়ি যায় তেতিয়াহ'লে পাৰিব বাজেট বুলি কওঁতে এই 2025-2026 যোনখন বাজেট হ'ব সেইখনৰ কথা কৈছোঁ দেন বাজেটৰ পাছত নেক্সট টপিক চাবলগীয়া আছে যদি সেইটো হ'ল অথৰ্ছ আৰু বুকছ এণ্ড অথৰ্ছৰ কাৰণে বহুত মানে ইণ্টাৰনেশ্যনেল লেভেল বা নেশ্যনেল লেভেলতো বহুত তেনেকৈ কিতাপৰ কথা সোধা দেখা নাযায় মেইনলি অসমৰ কিতাপে সোধে আকৌ সেই অসমৰ কুৱেশ্যনে হ'ল সেইটো 35 to 40 কুৱেশ্যনতে সোমাই থাকিব তো বুকছ এণ্ড অথৰ্ছখিনি এবাৰ পাৰে যদি চাই দিব যিকোনো এখন কিতাপৰ পৰা চাব এছাম ইয়াৰ বুক হওক বা অন্যান্য যি অসমৰ কিতাপ আছে শৈলেন বৈশ্যৰ কিতাপ আছে তাতেও বুকছ এণ্ড অথৰ্ছ আছে তাৰ পৰা চাব দেন নেক্সটটো হ'ল এৱাৰ্ডছ বুলি কওঁতে অলপ ইণ্টাৰনেশ্যনেল লেভেলত চাব ইয়াৰে যেনেকৈ অস্কাৰ্ছ থাকিলে গ্ৰেমি এৱাৰ্ড থাকিলে তো আৰু ফিল্মছৰ যি এৱাৰ্ডছ আছিলে সেইখিনি চাব দেন এৱাৰ্ডছৰ পাছত এৱাৰ্ডছতে থাকিব আকৌ যোনখিনি আমাৰ চিভিলিয়ান এৱাৰ্ডছখিনিও বহুত ইম্পৰ্টেণ্ট হয় চিভিলিয়ান এৱাৰ্ডছ মেইনলি অসমৰ কোনে কোনে পাইছে সেইখিনি আৰু যোনে পাইছে তেওঁ কি ফিল্ডৰ লগত জড়িত হৈ থাকে বা কি কাম কৰিছে অসমৰ কাৰণে সেইখিনি চাব লাগিব আকৌ আৰু এটা থাকিলে এৱাৰ্ডছতে হ'ল সেইটো হ'ল অসমৰ যি চিভিলিয়ান এৱাৰ্ডছ অসম সৌৰভ গৌৰৱ সেইখিনি বৈভৱ সেইখিনি চাব লাগিব তো এনেকৈ অলপ মিলাই লওক যদি এখন আপোনালোকক টেবুল লাগে যে লাষ্ট 28-30 ডেজত কি পঢ়িব লাগিব তেতিয়াহ'লে মই সেইখন প্ৰভাইড কৰাই দিম কমেণ্ট ছেকশ্যনত জনাব যদি তেনেকুৱাকৈ এখন টেবুল লাগে তো এইখিনি চাওক লাষ্ট 30 ডেজ আৰু যদি এতিয়ালৈ পঢ়া ষ্টাৰ্ট দিয়া নাই পঢ়া ষ্টাৰ্ট দিব টাইম হৈ গৈছে পঢ়া মানেতো মেইনলি ৰিভিজন দিবলৈ এতিয়া টাইম হৈ গৈছে তো আশা কৰোঁ আপোনালোকৰ সকলোৰে এক্সাম ভাল হওক দেন এইখনতো পেপাৰ GS 1 হ'ল দেন GS 2খনো ভাল কৰিব লাগিব GS 2ত আপুনি এটলিষ্ট কিমান 40 কুৱেশ্যনছ এটেম্প কৰিব ভালকৈ কাৰেক্ট যাতে হয় তেতিয়াহে মানে ছেফ জোনত থাকিব তো 40 কুৱেশ্যনছ ভালকৈ এটেম্প কৰিব সেইখন পেপাৰত আৰু GS 1ৰ কথা ক'লে এতিয়া কাট অফ কিমান যায় এইটো গম নাপাওঁ বাট আপুনি যদি 50টা কুৱেশ্যনছ কাৰেক্ট কৰিব পাৰে আপুনি কিন্তু ছেফ জোনত থাকিব চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে আৰু এইফালে মই উইক 1 যেনেকৈ মই এখন ইয়াত বনাই থৈছিলোঁ কিন্তু মোৰ ভিডিঅ'টো দিওঁতে যিহেতু দেৰি হৈ গ'ল তো এইখন এতিয়া আৰু মই ইয়াত ডিছকাছ নকৰোঁ যদি এইখন লাগে আপোনালোকে এবাৰ স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব মই এবাৰ শ্লাইডকেইটা দেখুৱাই দিছোঁ তো এইখিনি আৰু মেইন কথা হ'ল এতিয়া নতুন টপিক ষ্টাৰ্ট নকৰিব আৰু যি পঢ়িলে সেইখিনিয়ে ৰিভিজন দিয়ক দেন PYQ মেইন হয় APSCৰ PYQখিনি ছল্ভ কৰিবলৈ এইকেইদিন চেষ্টা কৰক যদি তেনেকৈ মক টেষ্ট নিদিয়ে আপোনালোকে তেতিয়াহ'লে APSC যোনবিলাক PYQ আছে APSC CC হওক বা যোনখিনি ডিপাৰ্টমেণ্টেল এক্সাম হওক তাৰে যোনখিনি PYQ আছে সেই PYQখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰক PYQ কেনেকৈ এক্সেছ কৰিব মই ভিডিঅ'টোত লাষ্টত আপোনালোকক সেইটো দেখুৱাই দিম সেইটো এবাৰ চাই ল'ব দেন আৰু CSETৰ কাৰণে মেথছৰ যোনবিলাক ফৰ্মুলা আছিলে সেইখিনি অলপমান জাষ্ট ৰিভিজন এটা দিলে হ'ল বহুত কৰি থাকিব নালাগে এতিয়া কাৰণ অকল মেথছে নাহে এইখন পেপাৰত ইংলিছো আহিব দেন আৰু কম্পিউটাৰ এপ্লিকেশ্যনছৰ ওপৰত কেতিয়াবা কুৱেশ্যন আহে বা ৰিজনিঙৰ ওপৰত কুৱেশ্যনছ থাকিব সেইখন পেপাৰত তো যদি ADREৰ কাৰণে পঢ়িছিলে তেতিয়াহ'লে সেই পেপাৰখন ইমান এটা আপোনালোকে টান নাপাব এইখিনিয়ে আছিলে APSC PYQ বিলাক এক্সেছ কৰিবলৈ আপোনালোকে বেলেগ কিতাপ পায় বাৰু সেই কিতাপবিলাক যদি কিনিছে তেনেকৈও চাব পাৰে আৰু যদি কিতাপ কিনিব মন নাই তেতিয়াহ'লে আপোনালোকে APSC ৱেবছাইটটোত আহিব দেখিছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন এই ৱেবছাইটটোত আহি পেলাই আপোনালোকে যেতিয়া লেফ্ট ছাইডৰ ইম্পৰ্টেণ্ট লিংকছত চাব ইম্পৰ্টেণ্ট লিংকছত এটা ইয়াত অপশ্যনছ দেখিব প্ৰিভিয়াছ ইয়াৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি ঢেৰ কুৱেশ্যন পেপাৰ দেখিব APSCৰ এতিয়ালৈ ফ্ৰম 2023 যিমান এক্সাম হৈছিলে সেই গোটেই এক্সামবিলাকৰ কুৱেশ্যন পেপাৰ ইয়াত আছে তো এতিয়া যিহেতু আমাৰ GSৰ পেপাৰকেইখন ইম্পৰ্টেণ্ট হয় জেনেৰেল ষ্টাডিজ তো জেনেৰেল ষ্টাডিজৰ পেপাৰ এইটো কম্পিউটাৰ অপাৰেটৰ দেন ভেটেনাৰী অফিচাৰটো ইয়াত GSৰ পেপাৰ নাছিলে তো এইখন চাব নালাগে দেন ছাপ'জ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ জেনেৰেল ইংলিছ জেনেৰেল নলেজৰ কুৱেশ্যন পেপাৰ আছিলে তো
এইখিনি আপোনালোকে ইয়াতে পাই যাব দেন কুৱেশ্যন পেপাৰখিনি ইয়াতে পাব লগত যদি আপোনাক এতিয়া এনচাৰ্ছ লাগে এনচাৰ্ছৰ কাৰণে কি কৰিব ইয়াত যদি আকৌ আহে আপুনি ইম্পৰ্টেণ্ট লিংকছত ইয়াতে দেখিব ইয়াত এটা এনচাৰ কিছত ক্লিক কৰাৰ লগে লগে সেই আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত যোনকেইখন কুৱেশ্যন পেপাৰ পাব তাৰে এনচাৰ কিখিনি আপোনালোকে এই এনচাৰ কিছত পাই যাব তো এনেকে এইকেইদিন আপোনালোকে প্ৰেক্টিছ কৰক তো এইটো এনেকে আপোনালোকে যদি কুৱেশ্যন পেপাৰ কৰিব বিচাৰিছে APSCৰ আগৰ ডিপাৰ্টমেণ্টেল হওক বা প্ৰিলিমছৰ হওক তেতিয়াহ'লে ইয়াত এনেকে আপোনালোকে এক্সেছ কৰিব পাৰিব